নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ সকলোকে। আৰু পুনৰ আহিছে অসম চৰকাৰৰ চাকৰি। তো ইয়াতে জন সঞ্চালকালয় বিভাগত নতুন ভেকেঞ্চি খালী হৈছে অসম চৰকাৰৰ। তো ইয়াতে ফুল ইনফৰ্মেশ্যনটো চাবৰ কাৰণে ডেছক্ৰিপশ্যনত ডাইৰেক্ট লিংক দিয়া আছে। আপোনালোকে ডাইৰেক্ট খুলি আহি পিনি এই পেজটো পাই যাব। আৰু হোম পেজত গ'লে নতুন যিখিনি জব আপডেট আহে, এডমিট কাৰ্ড, এক্সাম ডেট সেইখিনি পাব। আৰু বৰ্তমান এইটো ৰিক্ৰুইটমেণ্টটো আহিছে ডিৰেক্টৰ অফ টি ট্ৰাইবছ ৱেলফেয়াৰ আছাম। ইয়াৰ ফালৰ পৰা আহিছে এইটো ৰিক্ৰুইটমেণ্ট। 15টা লোৱাৰ ডিভিজন এছিষ্টেণ্ট কাম টাইপিষ্ট ভেকেঞ্চি খালী হৈছে। তো এতিয়া চাব আপোনালোকে চাহ জনজাতি সঞ্চালকালয় এইটো বিভাগ হয় অসম চৰকাৰৰ। 31 ডিচেম্বৰলৈকে আবেদন কৰিব লাগিব আপোনালোকে যদি কোৱালিফিকেশ্যন মিলে। আৰু ইয়াতে অনলাইন মাধ্যমেৰে আবেদন কৰিব লাগিব। ইয়াতে দিছে পোষ্টটোৰ নাম হৈছে লোৱাৰ ডিভিজন এছিষ্টেণ্ট কাম টাইপিষ্ট। তো ইয়াতে 15টা ভেকেঞ্চি খালী হৈছে। ৰিজাৰ্ভৰ কাৰণে ৰাখিছে 5টা ভেকেঞ্চি দিছে। সকলো কাষ্টৰ কেণ্ডিডেটে আবেদন কৰিব পাৰি ইয়াতে। EWSৰ কাৰণে আপোনালোকৰ 3টা ৰাখিছে ভেকেঞ্চি। আৰু বাকী OBC MOBCৰ কাৰণে 4টা ৰাখিছে, STP কাৰণে 1টা আৰু STHৰ কাৰণে 2টা। পে স্কেল তথা দৰমহা দিছে 14,000 টকা পৰা 49,000 টকা, লগতে গ্ৰেড পে দিছে 6,200 টকা পাৰ মান্থ। আৰু ইয়াতে এজ তথা বয়সটো দিছে জেনেৰেলসকলৰ বাবে 18 পৰা 38 বছৰলৈকে দিছে। SC হ'লে 5 বছৰ ৰিলেক্সেশ্যন পাব, আৰু OBC MOBC হ'লে 3 বছৰ ৰেহাই পাব। এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে গ্ৰেজুৱেট হ'ব লাগিব, এনি ডিচিপ্লিন, যিকোনো গ্ৰেজুৱেট ডিগ্ৰী আপোনালোকে কৰিব পাৰে। আৰু ইয়াতে এটা পাৰ্চেণ্টেজ ধৰি দিছে 45% থাকিব লাগিব জেনেৰেলসকলৰ, লগতে OBC MOBC তেওঁলোকৰ। আৰু যোনসকল ST SC প্ৰাৰ্থী আছে তেওঁলোকৰ 40% মাৰ্কছ থাকিব লাগিব ডিগ্ৰী এক্সামিনেশ্যনত। তো ইয়াতে আপোনালোকে পাৰ্চেণ্টেজটো চাই ল'ব। 2 নম্বৰতে লাগিব আপোনালোকৰ কম্পিউটাৰ এখন চাৰ্টিফিকেট লাগিব, সেইখন মিনিমাম 6 মাহৰ হ'ব লাগিব। চিলেকশ্যন প্ৰচেছ প্ৰথম হ'ব ৰিটন টেষ্টত পাছ কৰিলে আপোনালোকে কম্পিউটাৰ প্ৰেক্টিকেল টেষ্ট দিব লাগিব 2 নম্বৰতে। হাউ টু এপ্লাই কৰিবৰ কাৰণে অনলাইন মাধ্যমেৰে আবেদন কৰিব লাগিব। আৰু আপোনালোকৰ এইখিনি ডকুমেণ্ট আপলোড কৰিব লাগিব। এজ প্ৰুফৰ কাৰণে এডমিট কাৰ্ড, কাষ্ট চাৰ্টিফিকেট, এডুকেশ্যন কোৱালিফিকেশ্যন চাৰ্টিফিকেট, কম্পিউটাৰ চাৰ্টিফিকেট। তো এইখিনি আপোনালোকে অফিচিয়েল ৱেবছাইট www.assamgovernment.in তো ইয়াতে ভিজিট কৰি এপ্লাই কৰিব লাগিব। অনলাইন এপ্লাই আৰম্ভ হ'ব 20 ডিচেম্বৰৰ পৰা, লাষ্ট ডেট দিছে 31 ডিচেম্বৰ। অফিচিয়েল এডভাৰটাইজমেণ্টটো চাবৰ কাৰণে ক্লিক হিয়াৰত যাব, আৰু এপ্লাই কৰা লিংক ইয়াতে দিয়া আছে। ক্লিক হিয়াৰত গ'লে এপ্লাই কৰিব পাৰিব 20 ডিচেম্বৰ তাৰিখৰ পৰা। তো অফিচিয়েল যিটো এডভাৰটাইজমেণ্ট দিয়া আছে ইয়াতে আপোনালোকে খুলি চাব, মই দেখাই দিছোঁ এবাৰ। তো এইটো হৈছে টি ট্ৰাইবছ ৱেলফেয়াৰ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা আহিছে 19 ডিচেম্বৰত এইটো অফিচিয়েল এডভাৰটাইজমেণ্ট। তো এইটো আপোনালোকে চাই ল'ব লিংক তাৰ পৰা গৈ পিনি। আৰু ইয়াতে এক্সামৰ যিটো মোড অফ চিলেকশ্যন তথা যেনেকুৱা ধৰণৰ এক্সাম হ'ব, ৰিটন এক্সাম অবজেক্টিভ টাইপত আহিব। তো ইয়াতে দিয়া আছে কেনেকুৱা ধৰণৰ কি আহিব, এইখিনি আপোনালোকে চাই ল'ব, লিংক দিয়া আছে। আৰু যদি আপোনালোকৰ কোনোবা ফ্ৰেণ্ডৰ আছে গ্ৰেজুৱেশ্যন কমপ্লিট কৰাৰ লগতে পাৰ্চেণ্টেজটো মিলি থকা, তেওঁলোকলৈ ভিডিঅ'টো শ্বেয়াৰ কৰিব, লগতে পষ্টটো শ্বেয়াৰ কৰিব। তো এইখিনি আছিল ইনফৰ্মেশ্যনখিনি। ধন্যবাদ।